ৰাধে ৰাধে সকলোৰে শ্ৰীবৃদ্ধি কামনা কৰি মই অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ এতিয়া যিখিনি সময় আমাৰ চলি আছে 17 মে'ৰ পৰা 15 জুনৰ এই যিখিনি সময়, এই সময়খিনিৰ ওপৰত মই আপোনালোকক আজি এটা গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ এটা কথা ক'বলৈ গৈ আছোঁ। আচলতে কি হয়, এই সময়খিনি যিহেতুকে অতিকে উত্তম সময় বুলি জনা যায়, গতিকে এই উত্তম সময়খিনি আমি আচলতে সৎভাৱেৰে আমি লাভ কৰিব লাগে। আমি কেনেধৰণে এই সোণালী সুযোগটো আমি নিজে গ্ৰহণ কৰিব পাৰোঁ, সেইটো আচলতে বহুত ডাঙৰ কথা। কথাটো হৈছে কি, কিছুমান লোকে ভাবি থাকে যে মই কাম কৰিম, কিবা এটা কাম কৰিবলৈ মোৰ শৰীৰত শক্তি আছে, শৰীৰত মই কষ্ট কৰিব পাৰোঁ, শৰীৰটোক মই কষ্ট দিবও পাৰোঁ, মই কাম কৰিবলৈ ইচ্ছুক। কিন্তু সেই তেনেধৰণৰ ব্যক্তি কিছুমানে কি হয়, কামৰ যিটো সুযোগ বা ৰাস্তা, সেই ৰাস্তাটো আচলতে বিচাৰি ফুৰিলেও কিন্তু বিচাৰি নাপায়। আচলতে কিহৰ কাৰণে এইটো হয় জানেনে? কৰ্মত আমাৰ ধৰ্মটো লুকাই থাকে। প্ৰথমতে আপুনি যেতিয়া কৰ্ম কৰিম বুলি ভাবে, তাৰ আগমুহূৰ্তত কিন্তু আপোনাৰ ধৰ্মটো অতিকে জৰুৰী। কিছু লোকে এনেধৰণৰ আছে যে তেওঁলোকে একো নকৰিলেও জীৱনটো তেওঁলোকৰ বহুত সুচাৰুৰূপে চলি আছে, ধুনীয়াকৈ চলি আছে। তেওঁলোকে ধৰ্মও নকৰে, কিন্তু তেওঁলোকে কৰ্ম কৰি আছে। আচলতে এই কৰ্ম যে যিটো কৰি আছে, তেওঁলোকে যে ধৰ্ম কৰা নাই, সেইটো আমাৰ এটা বিধিৰ বিধানৰ এটা পাক চক্ৰ। তেওঁ হয়তো আগৰ জনমত কিবা এটা পুণ্য কৰিছিলে, পুণ্য কৰাৰ ফলত এতিয়া তেওঁ জীৱন ধুনীয়াকৈ অতিবাহিত কৰি আছে। কিন্তু কিছু লোকে এইটো জনমত ধৰ্মটো কৰি আছে, কিন্তু কৰ্মখিনি তেওঁলোকে বিচাৰি পোৱা নাই, সুযোগ বা সুবিধাটো তেওঁলোকে ল'বলৈ জনা নাই। তাৰে সেই অন্তৰালত কিছুমান আমাৰ কথা থাকে, সেই কথাখিনি মই আপোনালোকৰ আগত আচলতে ব্যক্ত কৰিবলৈ লৈছোঁ। বাকী মাহৰ আমাৰ বছৰৰ যি 12 মাহৰ সময়খিনি মই কথা নকওঁৱেই, আমিতো 12 মাহতেই ভগৱানৰ প্ৰতি আমি শ্ৰদ্ধা ভক্তি ৰাখিব লাগে। কিন্তু এই যিটো 17 মে'ৰ পৰা 15 মে'ৰ যিটো পুৰুষোত্তম মাহ, অধিক মাহ বা মল মাহ বুলি কয়, যিটো আমাৰ ভগৱানৰ ওপৰত আমাৰ সমৰ্পিত হৈ আছে এই মাহটো। গতিকে এই মাহটোত আমি যদি এনে কিছুমান কাম কৰোঁ নহয়, তেতিয়াহ'লে এই কামৰ দ্বাৰা কিন্তু আমাৰ পিছৰ যিখিনি সময়, পিছৰ সময়খিনিত আমি অতি সোনকালে আমাৰ জীৱনবিলাক আমি পৰিচালিত কৰি লৈ যোৱাত আমাৰ সহায় হয়। আচলতে কথাটো হৈছে কি এনেধৰণৰ যে আপুনি যদি ধৰ্ম কৰে নহয়, ধৰ্ম যদি কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈ যিখিনি কৰ্ম আপুনি বিচাৰি আছে, কৰিবলৈ যেতিয়া বিচাৰি আছে, আপুনি সুযোগ আৰু সুবিধাটো পোৱা নাই। কিন্তু যদি আপুনি ধৰ্মৰ লগত জড়িত হৈ থাকে, তেতিয়াহ'লে সেই ৰাস্তাবিলাক আচলতে নিজে নিজে অট'মেটিকেলি খোল খাই যাব। আপুনি বিচাৰি ফুৰিব নালাগে। আপোনাৰ মাইণ্ডত যিখিনি আমি ভাবিব নোৱাৰা কিছুমান কথা থাকে ন, আমি যিটো কথা কেতিয়াবা কি হয়, আমি ভাবিব নোৱাৰাকৈ কিছুমান আমাৰ কাম হৈ যায়। সেইটো কিহৰ কাৰণে হয়? আপুনি ক'ৰবাত নহয় ক'ৰবাত আপুনি ধৰ্মৰ লগত যুক্ত হৈ আছিলে। হয় কাৰোবাৰ মই ধৰ্মটো এইটো কথা কোৱা নাই যে আপুনি দিনে ৰাতি ভগৱানক আৰাধ্য কৰি থাকক, ভগৱানক স্মৰণ কৰি থাকক। আপোনাৰ ধৰ্ম এনেকুৱা হ'ব পাৰে, হয় আপুনি কাৰোবাক সহায় কৰিছিলে, নহ'লে কোনোবা বহুত দুখীয়া দৰিদ্ৰ লোকক আপুনি সহায়ৰ হাত আগবঢ়াইছে, কোনোবা ভোকাতুৰক আপুনি খুৱাইছে। সেইটো অজানিতে আপুনি কৰিছে, জানি পেলাই কৰা নাই। অজানিতে কৰাৰ সেই কৰ্মখিনিও আপোনাৰ সেইখিনি ধৰ্মতে পৰি যায়। গতিকে যদি কিছু লোকে ভাবে যে মই ইমানখিনিতো মই অধৰ্মই কৰি আছোঁ বা কিবা ভুলেই কাম কৰি আছোঁ, যদি আমি ভুল কাম কৰি থাকোঁ, তেতিয়াহ'লে এই সময়খিনিত আমি শুধৰাবলৈ আমাৰ বহুত ধৰণৰ ৰাস্তা থাকে। মই এটা সাধাৰণ উদাহৰণ দিওঁ। কিছুমান এনেকুৱা লোক আছে যে মোবাইলৰ প্ৰতি বহুত আসক্ত, নিচাযুক্ত বস্তুৰ প্ৰতি অতি আসক্ত, খোৱাৰ প্ৰতি বহুত আসক্ত। সেই আসক্তবিলাকে আমাক কি কৰে, নিগেটিভ কিছুমান ভাইব্ৰেশ্যন আমাৰ জীৱনলৈ প্ৰভাৱ পেলায়। গতিকে সেই নিগেটিভ বস্তুবিলাক আমি আঁতৰ কৰাৰ অতিকে সোণালী সুযোগ আচলতে আমি এইখিনি সময়তে যদি আমি কৰোঁ নহয়, তেতিয়াহ'লে আমাৰ এই 1 মাহৰ যিখিনি সময়,
এই সময়খিনি আমাক কিন্তু জীৱনটো ধুনীয়াকৈ পৰিচালিত কৰি লৈ যাব। যদি আমি সেই আসক্তখিনি আমি জানো যে সেই বস্তুটো আমাৰ কাৰণে বেয়া, শৰীৰৰ কাৰণে বেয়া, আমাৰ ঘৰখনৰ কাৰণে বেয়া, কিন্তু আমি এৰিব পৰা নাই বা ত্যাগ কৰিব পৰা নাই। কিন্তু যদি আমি এই সময়খিনিত এটা সংকল্প লৈ লওঁ যে এই অধিক মাহৰ বা পুৰুষোত্ত মাহৰ সময়খিনিত মই এই বস্তুটো এৰি দিওঁ, ত্যাগ কৰি দিওঁ, প্ৰভুৰ ওচৰত সমৰ্পণ কৰি মই এই বস্তুটো যদি ত্যাগ কৰোঁ, তেতিয়াহ'লে আপুনি চাব ত্যাগটো ত্যাগেই হৈ যায় আৰু আপোনাৰ সেই এক মাহৰ পিছত আকৌ সেই বস্তুটোৰ প্ৰতি আপোনাৰ আসক্তটো বাঢ়ি নাযায়। আপুনি ধৰ্মৰ লগত যেতিয়া যুক্ত হ'ব নহয়, সেই বেয়া কিছুমান নিগেটিভ বস্তু আপোনাৰ জীৱনত কিন্তু কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে। কিছুমান মানুহ এনেকুৱা আছে যে ৰাতিপুৱা শুই উঠিয়ে মোবাইলটো ল'লে, লৈ পেলাই 1 ঘণ্টামান মোবাইলত সময়খিনি দিলে, কাৰোবাৰ ৰিল চালে, কিবা চালে, এনেধৰণে তেওঁলোকে টাইম পাছ কৰি থাকে। তাৰ পাছত আৰু 1 ঘণ্টা যোৱাৰ পিছত ভাবিব কি কৰিম, মই কৰিব লগা দেখোন একোৱেই নাই। তেনেকৈ আৰু দিনটো গুচি যায়। তাৰপিছত খোৱা বোৱা পৰ্ব আহে, আকৌ গধূলি হয়, আকৌ খোৱা বোৱা পৰ্ব আহে, ৰাতি আকৌ বিচনাত আকৌ 1 ঘণ্টা 2 ঘণ্টা মোবাইল। তেনেধৰণে গতানুগতিকে কিছুমান মানুহৰ জীৱনবিলাক চলি থাকে, আৰামত চলি আছে, কোনো টেনশ্যন নাই, ধুনীয়াকৈ চলি আছে। কিন্তু আচলতে সেই তেনেধৰণে ধুনীয়াকৈ চলাটোৱে মানুহৰ জীৱন নহয়। আপুনি কৰ্ম কৰিব লাগিব। আপুনি যদি জীৱনত কিবা এটা আপোনাৰ পৰিৱৰ্তন বিচাৰিছে নহয়, আপুনি কৰ্মটো কৰি যাবই লাগিব। আমি ধৰ্মযুক্ত কৰি যাব লাগিব। প্ৰথমতে আমি ধৰ্মৰ লগত থাকি, ধৰ্মৰ আধাৰত থাকি, ভগৱানৰ শ্ৰীচৰণত থাকি যদি আমি কিছুমান কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ এই বেয়া বস্তুবিলাক আচলতে আঁতৰ হৈ যায়। কথাবিলাক হৈছে তেনেধৰণৰ, আমি যেতিয়া তেওঁৰ শ্ৰীচৰণত থাকোঁ, তেওঁ আমাক কেতিয়াও বিপথে আমাক পৰিচালিত কেতিয়াও নকৰে, সেইটো সকলোৱে জানে। আৰু মই সেইকাৰণে বাৰে বাৰে সকলো লোককে কৈ থাকোঁ যে ধৰ্মৰ লগত যুক্ত হৈ থাকক, আপোনালোকে ধৰ্মযুক্ত কাম কৰি থাকক, সকলো তেওঁৰ ওপৰত এৰি দিয়ক, কিন্তু কৰ্মটো কৰি যাব লাগিব আপুনি জীৱনত আগবাঢ়ি যাবলগীয়া হ'লে। এই সময়খিনিত আচলতে আমি ৰাতিপুৱা যদি 1 ঘণ্টা সময়ো আমি তেওঁক যদি স্মৰণ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়, মানে তপস্যাবিলাকে যে শ বছৰ ধৰি যিখিনি আৰাধনা কৰি থাকে, সেই আৰাধনাৰ ফল কিন্তু এই সময়খিনিত আমি লাভ কৰিব পাৰোঁ। কিছুমানে অশ্বমেধ যজ্ঞৰ যিটো ফল বিচাৰে, সেই ফলৰ সময়খিনি কিন্তু আমি এইখিনি সময়তে আমি লাভ কৰিব বিচাৰোঁ। আচল কথা হ'ল ধৰ্মটো হৈছে এনেধৰণৰ, ধৰ্ম কৰিবলৈ গ'লে কঠিন, বহুত কঠিন, কিন্তু বহুত কষ্ট কৰিব লাগিব, বহুত ত্যাগ স্বীকাৰ কৰিব লাগিব। ধৰ্মত ইমান সহজে মানুহে ধাৰ্মিক হ'ব নোৱাৰে, বহুত ত্যাগ কৰিব লাগিব, বহুত ত্যাগ। প্ৰথমতে আপোনাৰ লগ সমনীয়া, বন্ধু বান্ধৱ, পৰিয়াল, এইবিলাক আপোনাৰ মাজৰ পৰা আঁতৰি যাব, কাৰণ আপোনাৰ লাইনটো বেলেগ আৰু কিছু লোকৰ লাইনবিলাক বহুত বেলেগ। আপোনাৰ ওচৰত সেই মানুহখিনি কেতিয়াও নাথাকে, যিখিনি মানুহে নেকি আপুনি যিটো কাম কৰি আছে, কাৰণ আপুনি কৰা কামটো ভাল, কাৰণ আপুনি ধৰ্মৰ লগত যুক্ত হৈ আছে, তেওঁলোকৰ সময় হোৱা নাই, গতিকে তেওঁলোকে আপোনাক বেয়া পাব। গতিকে সেই মানুহখিনি আপোনাৰ পৰা আঁতৰি যাব। আপোনাৰ ওচৰলৈ ভাল সংগ আহিব, সাধু সন্ত লোক আহিব, ভাল ভাল মনৰ মানুহ আহিব, পজিটিভ ভাইব্ৰেশ্যন থকা লোক আহিব। সেই লোকবিলাকে কিন্তু আপোনাৰ জীৱনটো এটা বেলেগ দিশৰ ফালে গতি কৰি লৈ যায়, য'ত আপোনাৰ শান্তি থাকে, য'ত আপুনি সুখ অনুভৱ কৰিব পাৰে। সেই সুখটো বহুত বেলেগ। যি লোকে জড়িত হৈ আছে, যি লোকে ভগৱানৰ প্ৰতি আস্থা আৰু ভক্তিভাৱ ৰাখি আছে, সেই লোকে কিন্তু সেই কথাটোত, সেই তত্ত্বটো অনুভৱ কৰিব পাৰে। গতিকে যিমানেই বেয়া হওক মানুহ, যিমানেই বেয়া কৰ্ম কৰক, আমি এই সময়খিনিত তেওঁৰ ওচৰত যদি আমি আৰাধনা কৰোঁ, তেওঁক যদি আমি সমৰ্পণ কৰোঁ, আমি যদি কষ্ট কৰোঁ, এই 1 মাহ যদি আমি তেওঁক আৰাধনা কৰিবৰ কাৰণে আমি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰোঁ, তেতিয়াহ'লে আপুনি চাবচোন 1 মাহৰ পিছত আপোনাৰ জীৱনটো কেনেধৰণৰ পৰিৱৰ্তন হৈ গৈছে। কষ্টৰ ফল কিন্তু ভগৱানে দিবই, এই কথাটো একদম সত্য কথা। সি লাগিলে ৰাক্ষস প্ৰবৃত্তিয়ে হওক, সি লাগিলে দুষ্ট প্ৰকৃতিয়ে হওক, সি লাগিলে চোৰেই হওক, সি বা ডকাইতেই হওক, যদি আপুনি ভগৱানৰ ওচৰত সমৰ্পণ হৈছে নহয়, ভগৱানক যদি আপুনি ধ্যান কৰিছে, ভগৱানক যদি আপুনি তপস্যা কৰিছে, তাৰ ফল তেওঁ দিবই দিব। কিয় দিব জানেনে? চাওক, ৰাৱণ এজন ৰাক্ষস আছিলে। ব্ৰহ্মাই জানিছিলে যে এওঁক যদি মই বৰ প্ৰদান কৰোঁ, তেতিয়াহ'লে
গোটেই সংসাৰ গোটেই পৃথিৱী ধ্বংস কৰি পেলাব, তেওঁ ৰাজত্ব হ'ব। তাৰ পিছতো কিন্তু ৰাৱণক ব্ৰহ্মাই বৰ দিছিলে। কিয় বৰ দিছিল জানেনে? কাৰণ ৰাৱণে তপস্যা কৰিছিলে। ৰাৱণে সেইটো পাবৰ কাৰণে তেওঁ কষ্ট কৰিছিলে, সাধনা কৰিছিলে। সেইকাৰণে তেওঁক সেইখিনি বৰ দিছিলে যে কোনোৱে যাতে তেওঁক মাৰিব নোৱাৰে, অমৰত্ব হোৱা বৰ দিছিলে। তাৰ মাজতো কিন্তু জানিছিলে যে ইয়াক যদি মই সম্পূৰ্ণ হিচাপত যদি বৰ দিওঁ তেতিয়াহ'লে কিন্তু ধ্বংস কৰি পেলাব। মই ৰাৱণৰ কাহিনী বেলেগ ভিডিঅ'টো দিয়া হৈ আছে, মই চমুকৈ খালী কথাখিনি কৈছোঁ। সেই যিখিনি কোনো একো কৰিব নোৱাৰে, নৰ আৰু বান্দৰৰ বাহিৰে কোনো একো কৰিব নোৱাৰে, বৰখিনি ব্ৰহ্মাই যেতিয়া তেওঁক প্ৰদান কৰিছিলে, কিহৰ কাৰণে প্ৰদান কৰিছিলে? কষ্ট, সাধনা আৰু তপস্যাৰ কাৰণে। ভগৱানে এইটো নাচায় যে তুমি দুষ্ট হোৱা, তুমি ৰাক্ষস হোৱা, তোমাৰ স্বভাৱ বেয়া, চৰিত্ৰ বেয়া, তুমি মানুহক হিংসা কৰা, সেই বস্তুটো কিন্তু ভগৱানে নাচায়। কাৰণ ভগৱান হৈছে তেওঁ আমাৰ পিতৃ, তেওঁ আমাৰ পৰমাত্মা। তেওঁ আমাক এই পৃথিৱীলৈ পঠাইছে, ভাল কৰ্ম কৰিবলৈ পঠাইছে। তাৰ মাজতো আমি বেয়া কিছুমান আমি কৰ্মৰ লগত জড়িত হৈ থাকোঁ। বেয়া কিছুমান কৰ্মৰ লগত জড়িত হৈ থাকিও যদি আপুনি তেওঁ আশ্ৰিত হয়, তেওঁ যদি আপুনি পদধূলাত যদি থাকে, তেতিয়াহ'লে তেওঁ নিশ্চয় আপোনাক সেই কষ্টৰ যিটো ফল, আপুনি যিটো প্ৰাপ্তিৰ কাৰণে কষ্ট কৰি আছে, যিটো পাবৰ কাৰণে কষ্ট কৰি আছে, তেওঁ নিশ্চয় আপোনাক প্ৰদান কৰিব, প্ৰদান কৰিবই। গতিকে বাকী যিখিনি সময়ত আপোনালোকে কোনোবাই কিবা কৰিব পাৰিছে নোৱাৰিছে সেইটো বেলেগ কথা, কিন্তু এই সময়খিনিত ৰাতিপুৱা দুপৰীয়া গধূলি যদি আমি তেওঁক স্মৰণ কৰোঁ, সেই 100 গুণ ফল আমি বাকী 11 মাহত যিখিনি আমি কৰি পোৱা নাই, যিখিনি ফল আমি কৰি পোৱা নাই, এই সময়খিনিত যদি আপোনালোকে সাধনা কৰে, নাম জপ যদি কৰে, তেতিয়াহ'লে বহুতখিনি আপোনাৰ জীৱনত উন্নতি ঘটিব। নাম জপ আমি বিভিন্ন ধৰণে হয়, মই আগতেও নাম জপৰ কথা কৈছোঁ। নাম জপ আমি চলা ফুৰা কাম কৰি, ঘৰৰ কিছুমান কাম কৰি আমি তেনেধৰণে কৰি থাকিব পাৰোঁ, একো কথা নাই। কিন্তু তেনেধৰণে কাম কৰি থাকিলে কি হয়, আমাৰ মনটো অলপ ইফালে সিফালে আমাৰ বিচলিত হৈ যায়, কাৰণ কামৰ লগত জড়িত হৈ থাকোঁ, ঘৰুৱা সাংসাৰিক কিছুমান কামৰ লগত জড়িত হৈ থাকোঁ। কিন্তু যদি একান্ত মনেৰে আপোনালোকে 1 ঘণ্টাও ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত যদি 1 ঘণ্টা নাম জপ যদি কৰে নহয়, সেইখিনি কিন্তু সেই পুণ্য ঘৰত আপোনাৰ ঠাই ল'ব। গতিকে সেই পুণ্য আমি প্ৰাপ্তিৰ কাৰণে, পুণ্য লাভৰ কাৰণে আমি আচলতে যিখিনি কৰ্ম আমি কৰিব লাগে, সেই কৰ্মখিনি আমি ধৰ্মৰ মাজেদি যদি আমি কৰি যাওঁ, তেতিয়াহ'লে আমি আমাৰ জীৱনত সফলতা লাভ কৰাটো আমাৰ কেতিয়াও কঠিন হৈ নপৰে। আমি সদায় জীৱনবিলাক আমি সুচাৰুৰূপে পৰিচালিত কৰি লৈ যাম ধৰ্মৰ মাজেৰে। আমি কোনো ধৰণৰ সংঘাত, পৰচৰ্চা, পৰনিন্দা, এইবিলাক মনোভাৱ আমি আমাৰ জীৱনত কেতিয়াও ৰাখিব নালাগে। আমি আমাৰ জীৱন সদায় ভগৱানৰ ওচৰত সমৰ্পিত কৰি থৈ দিব লাগে, কাৰণ আমি তেওঁৰে সন্তান, তেওঁৰে পঠাইছে আমাক। গতিকে প্ৰভুৰ যদি আমি আশ্ৰিতত থাকোঁ, তেতিয়াহ'লে আমাৰ জীৱনবিলাক সুচাৰুৰূপে পৰিচালিত হোৱাত কোনো ধৰণৰ অসুবিধা নহয়। গতিকে এই সময়খিনি যিহেতুকে এটা উত্তম সময়, এই উত্তম সময়খিনি আপোনালোকে কেতিয়াও অৱহেলা নকৰিব। ভগৱানৰ লগত আপোনালোকে সদায় যিটো আমি এটাচমেণ্টত থাকিব লাগে, সেই এটাচমেণ্টটোত আচলতে আমি সদায় চলি থাকিলে আমাৰ জীৱনবিলাক বহুত সুমধুৰ হৈ পৰিব। আৰু মই এটা এইখিনিতে কথা কওঁ, আমি যে ব্ৰত কৰোঁ, ব্ৰতত সেই ব্ৰতটো কিন্তু আমাৰ অথলে যায় বুলি আপোনালোকে নাভাবিব। ব্ৰতৰ মৰ্যাদা বহুত আছে, কাৰণ ব্ৰত হৈছে এটা ত্যাগ। আমি ত্যাগ কৰোঁ। আমাৰ পেটত ভোক লাগিলেও আমি নাখাওঁ, কিবা এটা খাবলৈ মন গ'লেও আমি নাখাওঁ। সেইটো কিহৰ কাৰণে কৰিছোঁ? সেইটো আমি তেওঁৰ প্ৰতি সমৰ্পিত হৈ আমি সেইটো ত্যাগ কৰিছোঁ। গতিকে ব্ৰত ৰখা মানেই হৈছে এটা বহুত ত্যাগ। মানুহে কিছুমানে ক'ব যে ব্ৰত কিয় ৰাখিব লাগে, আমি ব্ৰত নাৰাখাকেও আমি ভাল কৰ্ম কৰিম। সেইটো বহুত ভাল কথা, মানুহৰ কৰ্মটো আপুনি ভাল কৰিবই লাগিব, কিন্তু সেই ব্ৰতটো যিটো ৰাখে সেইটো হৈছে এটা
বেলেগ এটা সমৰ্পণমূলক ভাৱ, এইটো এটা জেদ ভাৱ। মই আগতেও এটা ভিডিঅ' তেনেকৈ বনাই থৈছোঁ। যেতিয়া আমি এটা শিশু যেতিয়া এটা বস্তু বিচাৰে, সাধাৰণ এটা উদাহৰণ দিছোঁ, যেতিয়া শিশুৱে বস্তু বিচাৰে বা আমাৰ সন্তানে যদি কিবা এটা বস্তু বিচাৰে, যেতিয়া আমি সিহঁতক নিদিওঁ তেতিয়া সিহঁতে কি কৰে, কান্দি থাকে, ভাত নাখায়, কিবা খোৱা বস্তু দিলেও নাখায়। তেতিয়ালৈকে নাখাব যেতিয়ালৈকে সি বিচৰা বস্তুটো আমি তাক নিদিওঁ, সেই শিশুটোক নিদিওঁ। সেইখিনি সময়লৈকে শিশুটোৱে কিন্তু বিচাৰিয়ে থাকিব, অনৰ্গল বিচাৰি থাকিব। তাৰ পাছত আমি লাষ্টত যেতিয়া শিশুটোৱে ভাত পানী এৰি দিয়ে, তেতিয়া আমি পিতৃ মাতৃবিলাকে কি কৰোঁ, সন্তানটো মনটো ভাল কৰিবৰ কাৰণে আমি সেই বস্তুটো তাক দিওঁ নে নিদিওঁ? নিশ্চয় দিওঁ। সকলো মাক দেউতাকেই কৰে তেনেধৰণে। এই কথাটো হৈছে তেনেধৰণৰ। যদি আমি ভগৱানৰ ওচৰত তেনেধৰণে যদি আমি সমৰ্পণ কৰোঁ, আমি যিটো প্ৰাপ্তিৰ কাৰণে তেওঁক আমি নিজকে কষ্ট দিছোঁ, ভোকে লঘোণে থাকি আমি যিখিনি কষ্ট সহ্য কৰি তেওঁক সমৰ্পণ কৰিছোঁ, সেই সমৰ্পণ কিন্তু কেতিয়াও অথলে নাযায়। তেওঁ আপোনাক চকু মেলি চাবই, তেওঁ আপোনাক কৃপা কৰিবই। গতিকে প্ৰভুৰ শ্ৰীচৰণত আশ্ৰিত হওক। যিমান বিপদ আহিলেও, যিমান সমস্যা আহিলেও, যিমান সংঘাত আহিলেও, তেওঁ আমাক নিশ্চয় এই যন্ত্ৰণাময় সংসাৰৰ পৰা উদ্ধাৰ নিশ্চয় কৰিব। গতিকে তেওঁৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক, বেয়া কৰ্মৰ পৰা আঁতৰত থাকক, সদায় ভাল কৰ্ম কৰিবলৈ চেষ্টা কৰক, মানুহৰ কিবা এটা ভাল হোৱা কাম কৰিবলৈ চেষ্টা কৰক। সকলোবিলাক তেওঁ আমাক চকু মেলি যিহেতুকে চাই আছে, আমাক যিহেতুকে কৃপা কৰিয়ে আছে, আৰু সকলোৰে কৃপা যাতে হয় তাৰে মই কামনা কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় শ্ৰীৰাম, জয় হনুমান।